RGU ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ আসন গ্ৰহণ কৰে অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে। ডক্টৰ হাজৰিকাৰ প্ৰতি মন পঢ়া শ্ৰদ্ধাঞ্জলি যাচি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে এটা গান শেষ হ'ল কবিতাটি আবৃত্তি কৰি অনুষ্ঠানটোৰ তাৎপৰ্য গভীৰভাৱে বৃদ্ধি কৰে। এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ। এটা গান শেষ হ'ল, এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। কেন্দ্ৰটো উদ্বোধন কৰি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে কয় যে আমাৰ অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক কণ্ঠস্বৰ ভূপেন হাজৰিকাৰ নাম বহন কৰা কেন্দ্ৰ এটাৰ নেতৃত্ব দিবলৈ পাই মই যথেষ্ট সুখী আৰু অনুপ্ৰাণিত। অনুষ্ঠানত লগতে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ আৰু আছাম ট্ৰিবিউন কাকতৰ প্ৰাক্তন সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা। অসম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ আচাৰ্য ডক্টৰ AK পাঞ্চাৰীয়ে জনায় যে বিজ্ঞান, সাহিত্য, দৰ্শন আৰু কলাৰ ক্ষেত্ৰসমূহক নিৰবিচ্ছিন্নভাৱে সেতুবন্ধন কৰিবলৈ বিৰল মনবোৰৰ মাজত থিয় দিয়া অধ্যাপক চৌধুৰীয়ে নিজৰ লগত লৈ আহিছে অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ এক অতুলনীয় গভীৰতা। ডক্টৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি বা অসমীয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ সৃষ্টিশীল কেন্দ্ৰ এটি প্ৰতিষ্ঠা কৰা হয়। এই শুভাৰম্ভণি আমাৰ মাননীয় অধ্যাপক ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱে কৰে আৰু তেখেতে আজি এই অনুষ্ঠানটিত এজন বিশিষ্ট অধ্যাপক এমেৰিটাছ প্ৰফেচাৰ হিচাপেও তেখেতে ইয়াতে যোগদান কৰিছে। এইটো আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ কাৰণে এটা আমাৰ এটা বিশেষ ঘটনা বুলি আমি গণ্য কৰিছোঁ, কাৰণ এই সৃষ্টিশীল কেন্দ্ৰ যিটো আছে বা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি, ইয়াৰ মূল উদ্দেশ্য হ'ব যে বিষয় নিৰ্বিশেষে বিজ্ঞান, কলা, সুকুমাৰ কলা, বিভিন্ন বিষয় ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে। এই বিভিন্ন বিষয়ৰ সামৰি লৈ পেলাই ছাত্ৰ ছাত্ৰীৰ গৱেষক গৱেষিকাৰ যি সৃষ্টিশীল এটা মন থাকে, সেই সৃষ্টিশীল মনৰ পৰা তেখেতসকলৰ বাহিৰ হোৱা অপূৰ্ব সৃষ্টিৰাজিক আমি চৰ্চা কৰাৰ কাৰণে এই কেন্দ্ৰই এখন মঞ্চ দিব বুলি আমি আশা কৰিছোঁ। আজি কিছু সময়ৰ আগতে মই মোৰ ভাষণ প্ৰসংগত যিটো কৈছিলোঁ যে বিখ্যাত ব্ৰিটিছ ঔপন্যাসিক আৰু বিজ্ঞানী CP স্নোৱে 1959 চনতে এটা বিখ্যাত তেখেতৰ বক্তৃতাত এই বিজ্ঞান আৰু আমাৰ কলা, ছায়েন্স এণ্ড হিউমেনিটিজ, এই দুটাৰ মাজত যি এটা ব্যৱধান আছে, সেই ব্যৱধানে সমগ্ৰ মানুহৰ যিটো সৃষ্টিশীল প্ৰগতি, সেই প্ৰগতিত অন্তৰায় হৈছে বুলি তেখেতে খুব প্ৰকাশ কৰিছিলে। টু কালচাৰ্ছ বুলি কৈছিলে দুইটাকে, হিউমেনিটিজ এণ্ড ছায়েন্সত। আমি ভাবোঁ আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত এই সৃষ্টিশীল কেন্দ্ৰটিৰ প্ৰতিষ্ঠাৰ জৰিয়তে সেই তাহানিয়ে CP স্নোৱে যিটো ব্যৱধানৰ কথা কৈছিলে বিজ্ঞান আৰু কলাৰ মাজত, সেই ব্যৱধান নতুন সৃষ্টিৰ সেই ব্যৱধান আমাৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নতুন সৃষ্টিৰ উন্মেষৰ জৰিয়তে এই ব্যৱধান পূৰ কৰিব। আজি এটা আমাৰ কাৰণে বিশেষ দিন। বিশেষকৈ প্ৰফেচাৰ অমৰজ্যোতি চৌধুৰী, তেখেত নিজে এজন বিশিষ্ট পদাৰ্থ বিজ্ঞানী আৰু আনহাতে তেখেত এজন অতি কলাৰ লগত সৃষ্টিশীল কলাৰ লগত জড়িত এগৰাকী ব্যক্তি আমি সকলোৱে জানো। তেখেতে এই কেন্দ্ৰত গুৰিধৰোতা হিচাপে, অধ্যাপক হিচাপে যোগদান কৰাৰ পিছত আমি অসমৰ কেৱল ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে নহয়, মই ভাবোঁ সমগ্ৰ অসমৰ যিটো বৌদ্ধিক পৰিসৰ আছে তাত এটা নতুন সংযোজন সম্ভৱ কৰিব। প্ৰথম কথা হৈছে যে আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত, তেখেতৰ সন্মানত এটা সৃষ্টিশীল কেন্দ্ৰ বা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি যিটো প্ৰস্তাৱ লৈ আগবাঢ়ি আহিছে আৰু কাৰ্যকৰী কৰিবলৈ, মই ভাবোঁ অসমৰ সাধাৰণ ৰাইজৰ হৈ প্ৰথমতে আমি এইখন বিশ্ববিদ্যালয়ত অতি কৃতজ্ঞতাৰে আমি তেখেতসকলৰ ওচৰত মূৰ নোৱাইছোঁ যে এনেকুৱা এটা কাম কৰিছে।
মই ভাবোঁ এই শতবাৰ্ষিকীৰ পৰিপ্ৰেক্ষিতত এইটো এটা অত্যন্ত উল্লেখযোগ্য পদক্ষেপ আৰু এই যে মানে চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা কেন্দ্ৰ এটা ডক্টৰ ভূপেন হাজৰিকাৰ নামত দিয়া হৈছে ইয়াততো গান নাচৰ কথা যিবোৰ সৃষ্টিশীলতা আছে এইবোৰৰ বিষয়ে আলোচনা হ'বই কিন্তু কেৱল এই কেন্দ্ৰৰ কথাটো কেৱল তাতেই সীমিত নাথাকে এই কেন্দ্ৰৰ উদ্দেশ্য হৈছে যে আমাৰ শিক্ষা ব্যৱস্থা যিটো শিক্ষা ব্যৱস্থাৰ লগত ডক্টৰ ভূপেন হাজৰিকাও প্ৰত্যক্ষভাৱে জড়িত আছিল তেখেতৰ যিটো ডক্টৰেল থিচিছ এখন অডিঅ' ভিজুৱেল মিডিয়াই কিদৰে শিক্ষাক প্ৰভাৱান্বিত কৰিব পাৰে সেইটো তেখেতে লিখিছে সেই থিচিছৰ পৰা আঁত ধৰিয়ে আমি ক'ব খোজোঁ যে দৰাচলতে আমাৰ শিক্ষা ব্যৱস্থা আমি এই যিটো শিক্ষা ব্যৱস্থা আছে আমাৰ এই শিক্ষা ব্যৱস্থাটো এতিয়াও এটা ইটোৰ পৰা সিটোলৈ লৈ যোৱাৰ ব্যৱস্থা যেনে হৈ আছে কঢ়িয়াই নিছে যেন কিছুমান কথা আনি পেলাই এনেকৈ দিছে কিন্তু আমি বিচাৰিছোঁ যে শিক্ষা ব্যৱস্থাটো এনেকুৱা এটা মানে ব্যৱস্থা হওক যিটোৱে নতুন নতুন চিন্তা আনিব পাৰে আৰু এই আমি যিটো কৈ থাকোঁ যে সদায় বিশ্ববিদ্যালয়বিলাক মানুহৰ কাষলৈ যাব লাগে মানুহৰ সমস্যাবিলাক সমাধান কৰিব পৰা হ'ব লাগে গতিকে মানুহৰ সমস্যা সমাধান কৰিব পাৰিলে কৰিবলগীয়া হ'লে নতুন কথা চিন্তা কৰিব পাৰিব এই নতুন কথা চিন্তা কৰাৰ যিটো কিটিপ ডক্টৰ ভূপেন হাজৰিকাই তেখেতৰ গানেৰে তেখেতৰ কথাৰে আমাক দেখুৱাইছিল আৰু ইয়াত থকাবিলাক বেছিভাগে সৰু ল'ৰা গতিকে তেওঁলোকে হয়তো দেখা নাই কিন্তু আমি তেখেতৰ বিহুৰ যিটো অনুষ্ঠান আছিল সেইটো আমি একেবাৰে চচককৈ কাষৰ পৰা চোৱাৰ এই গছত উঠি চোৱা এইবিলাক অভিজ্ঞতা আমাৰ আছে আৰু সেইবিলাক অভিজ্ঞতা তেখেতে মানে সেই গানৰ অনুষ্ঠানবিলাক একোটা একোটা বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰিছে আমাক শিক্ষা দিছিল কেতিয়া অস্তিত্বৰ কথা ক'ব লাগে কেতিয়া আমি গোটেই পৃথিৱীখনৰ কথা ক'ব লাগে অস্তিত্বৰ কথা কোৱা আৰু গোটেই পৃথিৱীখনৰ কথা কোৱা এইটো এটা কথা পৰিপন্থী নেকি এইবোৰ কথা আমাক কোনে বুজাইছিল আমি যেতিয়া কিশোৰ আছিলোঁ আমাক কোনে বুজাইছিল ডক্টৰ ভূপেন হাজৰিকাই বুজাইছিল গতিকে সেই যে অসামান্য এটা প্ৰতিভা আছিল আৰু সেই প্ৰতিভাৰে তেখেতে এই অত্যন্ত সৃষ্টিশীলতাৰে আমাৰ মাজত কথাবোৰ সোমোৱাই দিব পাৰিছিল যিটো কথা আগতে তেখেতৰ আগতেও আমি বিষ্ণুৰাভাৰ গাত দেখিবলৈ পাইছোঁ দুৰ্ভাগ্যক্ৰমে আমি জ্যোতিপ্ৰসাদক দেখা নাই কিন্তু বিষ্ণুৰাভাক দেখিছোঁ তেখেতে যেতিয়া কথা কয় গোটেই পৃথিৱীখনৰ কথা জানে এই মানুহজনে পৃথিৱীখনৰ কথা কেনেকৈ জানে এই সাধাৰণ এডাল হাৱাই চপ্পল পিন্ধি থাকে পাইজামা পাঞ্জাবী পিন্ধা মানুহ এটাই তেওঁ গোটেই পৃথিৱীৰ কথা কেনেকৈ জানে তেওঁ কেমুৰ কথা কেনেকৈ জানে এলবাৰ্ট কেমুৰ কথা তেওঁ কেনেকৈ ক'ব পাৰে খুব পঢ়িলে এই যে এনেকুৱা এটা অসাধাৰণ ব্যক্তিত্ব আমাৰ মাজত আছিল এই সৃষ্টিশীলতাটো আমাৰ শিক্ষা ব্যৱস্থালৈ ক্ৰমে ক্ৰমে আনিব খোজাৰ আমাৰ ইচ্ছা আছে আৰু এই কেন্দ্ৰই সেইটোকেই পৰ্যাপ্ত মানে চেষ্টা কৰিব ইয়াৰ যিবোৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত কেনেকৈ নতুন চিন্তা কৰিব পাৰি মানুহক সহায় কৰিব পাৰি এইটোকেই আমি এই কেন্দ্ৰৰ জৰিয়তে আমি সেইটো বাট কাটিবলৈ যত্ন কৰিম এইটোৱে আমাৰ উদ্দেশ্য নিউজ ডেস্ক ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.